আজি 4 ছেপ্টেম্বৰ শংকৰদেৱৰ তিথি আৰু মই বৰ্তমান স্কুলত আছোঁ। তাকে আপোনালোকক আজিৰ গোটেই পৰিৱেশটো দেখুৱাই থাকিম, চাই থাকিব। এয়া হৈছে খিচিৰি বনাবৰ কাৰণে ৰন্ধনশাল আৰু এইজন হৈছে আমাৰ কাৰিকৰ আৰু এইগৰাকী হৈছে আমাৰ মেম হাজং মেম। আৰু আপোনালোকে দেখিছে এয়া আমাৰ ছাত্ৰই সহযোগ কৰিছে যাতে সোনকালে কামবোৰ হওক। আৰু এয়া হৈছে আমাৰ মাহী, যিহেতু ৰন্ধনৰ কামৰ আগত এগছি চাকি দি ভগৱানৰ নামত অৰ্পণ কৰি দিয়া যায়। এয়া আমাৰ ছাৰ, আপোনালোকে দেখি আছে। এইজন হৈছে মোৰ ককা আৰু মই লৈ গৈছিলোঁ পুথি পঢ়াৰ লগতে প্ৰসাদ বিতৰণৰ পৰা ইত্যাদি কৰি সকলোবোৰ কৰাৰ দায়িত্ব তেওঁক দিছোঁ। আৰু ইয়াৰ খিচিৰিৰ বাবে সকলো প্ৰায় প্ৰস্তুতি চলি আছে। আৰু এবাৰ খিচিৰি প্ৰায় 8 কেৰাহী ধৰা হৈছে, যোৱা বছৰ 4 কেৰাহী আৰু 4 কেৰাহী আনোতেও যোৰা নাছিলে, সেইকাৰণে এবাৰ বেছি কৰা হৈছে। এয়া ৰান্ধনি আৰু মই মানে কি সকলোবোৰ কাম কৰাৰ পিছত মানে চুৰিয়া গামোচা আদি লগাই ল'লোঁ, যিহেতু অলপ পিছতে নামতি দল আহিব, নামতি দলৰ লগত নাম গাব লাগিব। এয়া সাজু হৈ গ'লোঁ, মোৰ কাম ইতিমধ্যে কাম শেষ হৈছে। এয়া আপোনালোকে দেখিছে মই মাইকত কিছু অলপ কৈছোঁ যাতে এতিয়া কীৰ্তন পাঠ হ'ব, ইয়াৰ পিছতে নাম গাব, তাৰ বাবে মই সকলোকে মাতিলোঁ। আৰু এয়া হৈছে নামতি দল, ইতিমধ্যে আহি পাইছে, আমাৰ তামোলবাৰীৰে হয়। আৰু লগতে মই আমাৰ ওচৰৰে মানে বজাৰত ৰজাগাঁও বজাৰত ৰীমা হোটেল বুলি কয়, তাৰ পৰা আনিলোগৈ দৈ আৰু কিছু খাদ্য। এয়া পাঠকে পঢ়ি আছে, কীৰ্তন পাঠ কৰি আছে আৰু এইসকল হৈছে আমাৰ নামতি দল, ধুনীয়াকৈ শুনি আছে। আৰু বেছি সময় নাই আৰু খুব দেৰি হৈ গৈছে, কিন্তু অনুষ্ঠানটো আৰম্ভ হওঁতে এয়া নাম গাবৰ বাবে সকলো সাজু হৈছে। নামতি দল লগতে পিছফালে দেখিছে ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু এয়া নাম গাই আছে। আৰু এই নামৰ সকলো ভিডিঅ' মোৰ এটা মানে এইটো চেনেলতে দিয়া আছে, আপোনালোকে চাব পাৰিব ভিডিঅ'বোৰ। আৰু মই আকৌ এবাৰ আহিলোঁ চাবলৈ আৰু খুৰাক সুধিলোঁ কেই কেৰাহী হ'ল, খুৰাই কৈছে 4 কেৰাহী হ'ল আৰু এইটো 5 নম্বৰ কেৰাহী বনাই আছে। আপোনালোকক ভিতৰত কেৰাহীত থৈ দিছে, আপোনালোকক তাকে দেখুৱাই আছোঁ কেনেকুৱা কি। এয়া দেখিছে 2 3 4, বাহিৰত 1 কেৰাহী 5 হৈছে আৰু এইটো হৈছে ভাজি। আৰু ইতিমধ্যে বনাইও কমপ্লিট হৈছেই, মানে কি হৈছে মানে বনাই আছে। আৰু নাম কীৰ্তন গোৱাৰ পিছতে আপোনালোকে দেখিছে প্ৰসাদ বিতৰণ, প্ৰসাদ আৰু লগতে খিচিৰিও দিয়া হৈছে। আৰু এটা কথা যে এইবাৰ প্ৰত্যেকবাৰে হয়, যেতিয়া ৰাতিপুৱা ভাগত আমি দেখিছিলোঁ মুঠেই কম আছিলে, এইবোৰ আমাৰ ছাত্ৰই হয়, ভাবিছিলোঁ এবাৰ কম হ'ব বুলি ছাত্ৰবোৰ, আৰু মানে খুব কম হ'ব বুলিছিলোঁ মানুহ, কিন্তু এয়া আমাৰ ছাত্ৰই প্ৰসাদ বিতৰণ কৰি আছে, আপোনালোকে দেখিছে। কিন্তু যথেষ্ট সংখ্যক মানে ছাত্ৰ ছাত্ৰী আহিছে আৰু ৰজাগাঁৱৰ যিমানবোৰ স্কুল আছে প্ৰায়বোৰ স্কুলৰ পৰা আহিছে। কাৰণটো হ'ল আমাৰ ইয়াত বহুত দেৰিকৈ অনুষ্ঠান আৰম্ভ হৈছিলে আৰু দেৰিকৈ শেষ হৈছে। আৰু ইয়াত বহি আছে নিকেতনৰ আচাৰ্য সকলো আহিছে, ছাত্ৰ ছাত্ৰীসকলো আহিছে, এয়া খিচিৰি খাই আছে। কিন্তু বহুত বেছি মানুহ হোৱাৰ কাৰণে অলপ বিলাবলৈ অলপ অসুবিধা হৈছে। আৰু এওঁলোকো আহিছে, এওঁলোকে ৰাজনীতিৰ লগত জড়িত অলপ ব্যক্তি হয়। আৰু ভিডিঅ'টো ইমানেই, কাৰণ ভিডিঅ'টো বৰ দীঘলীয়া নকৰোঁ। সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ বাবে।